মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমৰ আই মাতৃসকলৰ কাৰণে যিটো আঁচনি লৈছে সঁচাকৈ আমি সকলোৱে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক সন্মান আমি দিব বা সন্মান আমি দিওঁ। তো যিসকল আই মাতৃয়ে বহুত বছৰৰ পৰা নিজৰ আত্মসহায়ক গোট বা নিজৰ যিটো সেল্ফ হেল্প গ্ৰুপ সেইটো বহুত কষ্ট কৰি পেলাই আপোনালোকে কাম কৰি আহিছে নিজৰ আত্মসহায়ক গোটৰ হৈ পেলাই। তো অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো আঁচনি আজিৰ দিনত অসমত আপোনালোকৰ কাৰণে সেই যিটো আঁচনি বিতৰণ কৰি আছে সেইটো সঁচাকৈ আমাৰ আই মাতৃসকলক বহুত ডাঙৰ উপহাৰ কৰিছে বুলি আমি ক'ব পাৰোঁ বা হ'ব বুলি বা হৈছে বুলি আমি ক'ব পাৰোঁ। তো এই আঁচনিৰ দ্বাৰা দি আমাৰ আই মাতৃসকলে নিশ্চয় নিজৰ যিটো গোট বা নিজৰ যিটো জীয়াই থকাৰ যিটো ৰাস্তা নিশ্চয় বহুত সহায় হ'ব বুলি আমি কামনা কৰিছোঁ। আৰু চিএম ডাঙৰীয়াই ঘোষণা কৰি আছে আপোনালোকে এই যিটো প্ৰথম পৰ্যায়ত যিটো বিতৰণ হ'ব 10,000কে যিটো পইচা বিতৰণ কৰা হ'ব সেইটো শেষ হোৱাৰ পিছত আপোনালোকে যদি ভালকৈ যদি কাম কৰি পেলাই দেখাব পাৰিছে নিশ্চয় আকৌ 25,000 দিয়াৰ কথা ঘোষণা কৰিছে। আৰু সেইটো ভাল যদি কামত যদি ইউজ কৰিব পাৰিছে ব্যৱহাৰ কৰিব পাৰিছে তেতিয়াহ'লে আকৌ 50,000লৈকে আপোনালোকক দিয়াৰ যিটো ঘোষণা কৰিছে সেইটো সঁচাকৈ আমাৰ আই মাতৃসকলৰ কাৰণে বহুত লাভালাভ হ'ব বুলি মই কামনা কৰিছোঁ। তো যে হওক মই আৰু বেছি দীঘলীয়া নকৰিম যিহেতু আমাৰ চিএম ছাৰৰ বহুত প্ৰগ্ৰাম আছে আৰু যিখিনি কথা আপোনালোকক জনাব লাগে অসমবাসী ৰাইজৰ কাৰণে আজি চিএম হিচাপে অসমৰ মুখ্যমন্ত্ৰী হিচাপে সকলো জাতি জনগোষ্ঠীক লৈ পেলাই বা সকলো শ্ৰেণীৰ ৰাইজক লৈ পেলাই যেনেকুৱা ধৰণৰ কাম কৰিব বিচাৰি আছে বা যি ধৰণৰ কাম কৰি আছে গোটেই কথা আপোনালোকক ভালকৈ বুজাই দিব। আপোনালোকে মনত ৰাখক আপোনালোকক যেনেকৈ চিএম ডাঙৰীয়াই সহায় কৰিবলৈ আগবাঢ়িছে বা সহায় কৰি আছোঁ ঠিক তেনেকুৱা নিশ্চয় আপোনালোকেও এই আই মাতৃসকলেও ভৱিষ্যত নিশ্চয় আমাৰ চিএম ছাৰক